পিন্ধিবলৈ কাপোৰ নথকাৰ বাবে তেওঁ স্কুললৈ যাব পৰা নাছিল। আজি তেওঁ অসমৰ এগৰাকী IAS বিষয়া। তেওঁৰ সংগ্ৰামৰ কাহিনী শুনিলে আপোনাৰো দুখ লাগিব। স্কুললৈ যাবলৈ এটা চোলা নথকাৰ বাবে বিদ্যালয় তেওঁ এৰি দিছিল। নৱম শ্ৰেণীত পঢ়ি থাকোঁতেই বিদ্যালয় এৰি দিছিল তেওঁ। স্কুল এৰি মহ চৰাবলৈ লৈছিল আৰু সেই দৰিদ্ৰ পৰিয়ালৰ ল'ৰাজন আজি অসম চৰকাৰৰ সচিব। নাম নাৰায়ণ কোঁৱৰ। স্বয়ং শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে বৰ্ণনা কৰিলে IAS বিষয়াগৰাকীৰ কাহিনী। মঞ্চত নাৰায়ণ কোঁৱৰক বহুৱাই কৈ গ'ল কিমান কষ্টত দিন কটাইছিল তেওঁ। HS পৰীক্ষাত ফেইল কৰা ল'ৰাজন আজি কেনেকৈ IAS হ'ল। শুনক ডক্টৰ ৰণোজ পেগুৰ মুখেৰে। আউট অফ স্কুল চিলড্ৰেন ষ্টুডেণ্ট এজন তেওঁ সঠিক সুযোগ পালে জীৱনত কি হ'ব পাৰে তাৰ আটাইতকৈ উজ্জ্বল দৃষ্টান্ত আপোনালোকৰ সন্মুখত বহি থকা আমাৰ কমিশ্যনাৰ নাৰায়ণ কোঁৱৰ। অসমবাসী ৰাইজৰ মই এই বিষয়টোক লৈ অসমবাসী ৰাইজক জনাই দিব বিচাৰিছো যে তেখেত ক্লাছ 9ত ড্ৰপ আউট হৈছিল। দুখীয়া ঘৰৰ ল'ৰা, পঢ়াৰ সুযোগ সুবিধা নাই, পৰিৱেশ অৰ্থনৈতিক পৰিৱেশ বেয়া, গতিকে 9ত তেওঁ বিদ্যালয় ত্যাগ কৰিলে। আৰু বিদ্যালয় ত্যাগ কৰাৰ আৰু এটা কাৰণ আছিলে, তেতিয়াৰ দিনত ফ্ৰী ইউনিফৰ্ম নাছিলে। গতিকে তেওঁৰ পিন্ধিবলৈ হাফ পেণ্ট এটা আছে, গেঞ্জি এটা আছে, চোলা নাই। পিন্ধিবলৈ চোলা নাই। এইবিলাক বিভিন্ন কাৰণত তেওঁ ক্লাছ 9ত ড্ৰপ আউট হৈ মহুৱাল। প্ৰায় 3 মাহ পাছত বিদ্যালয়ৰ প্ৰধান শিক্ষকে ক'লে, নাৰায়ণ ক'ত গ'ল? নাৰায়ণক বিচাৰি আন। স্কুলৰ চকীদাৰজনক পঠাই দিলে নাৰায়ণৰ ঘৰলৈ আৰু নাৰায়ণৰ ঘৰত গৈ ক'লে ছাৰে মাতিছে। অৰ্থাৎ সেই স্কুল ড্ৰপ আউট মহগোৱালজনক বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু চকীদাৰে পুনৰ বিদ্যালয়লৈ ঘূৰাই লৈ আনে। আৰু এটা সমস্যাটো হ'ল এটা চোলা লাগে, চাৰ্ট এটা লাগে স্কুলত। গতিকে এইটো বজাৰৰ পৰা এটা ছেকেণ্ড হেণ্ড চাৰ্ট বিচাৰি অনা হ'ল, যিটো অলপ টাইট হয়, কি কয় হ'লেও হ'ল, অলপমান চাইজত ডাঙৰ। পেণ্ট এটা আনিলে সেইটো আকৌ সৰু হ'ল। যি কি নহওক যোৰা এটা পলি মাৰি সেই পোচাকযোৰ ৰেডি কৰি তেওঁ আকৌ বিদ্যালয়লৈ গ'ল। পাছ কৰিলে, হায়াৰ ছেকেণ্ডেৰী এবাৰ ফেইল কৰিলে। তাৰপিছত তেওঁ হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে, ডিগ্ৰীত এডমিশ্যন ল'লে। আৰু নাৰায়ণ কোঁৱৰে মোক জনাইছে যে মোক হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পাছত মই পিছলৈ ঘূৰি চোৱা নাই। তেওঁ গুৱাহাটী ইউনিভাৰ্চিটি পালেহি, তেওঁ MA পাছ কৰিলে, কলেজত বি-বৰুৱাত কেইদিনমান চাকৰি কৰিলে ঠিকাভিত্তিক, আনন্দৰাম ঢেকীয়াল ফুকন কলেজত চাকৰি কৰিলে নগাঁৱৰ, বেলেগ খালী পদৰ বিপৰীতে কণ্ট্ৰেকচুৱেল। আৰু এনেকৈ কেইটামান পইচা যোগাৰ কৰি তেখেত গুচি গ'ল দিল্লী UPSCৰ কোচিং কৰিবলৈ। আৰু দিল্লীত UPSCত তেওঁ কোচিং কৰি 1 বছৰ কোচিং কৰি ঘূৰি আহিলে। ৰেগুলাৰ এছিষ্টেণ্ট প্ৰফেচৰৰ চাকৰি পালে নগাঁও কলেজত। আৰু তাৰ পাছত তেখেতে UPSC দিলে, তেখেতে UPSC পাছ কৰি IAS বিষয়া হ'ল। হাতচাপৰি ডাঙৰ। কেনেকে এজন ড্ৰপ আউট, যি ড্ৰপ আউট হৈ মহগোৱাল হৈছিল, মহগোৱালৰ পৰা আহি আজি অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ আয়ুক্ত আছে। তিৱা মানুহ, জনজাতি মানুহ। মই সুধিছো আপুনি কোটাত পালে নে কিহত? কৈছে মই কোটাত নাই পোৱা, মই আনৰিজাৰ্ভ চিটৰ এগেইনষ্টে। কোটাত নহয়, তেওঁ জেনেৰেল চিটতে তেওঁ UPSC পাছ কৰিছে। এই ঘটনাটো এইটোৱে প্ৰমাণ কৰে যে আপোনালোকক
এনেকে বিদ্যালয় ত্যাগ কৰি ক'ৰবাত গৰু চৰাই থকা, ক'ৰবাত মহ গোৱাল হৈ থকা, বা ক'ৰবাত খেলা ধূলা কৰি থকা, ক'ৰবাত মাছ মাৰি থকা, এই ল'ৰা ছোৱালীবিলাকক যদি বিচাৰি আনে, তাৰ মাজৰ পৰা আৰু নাৰায়ণ কোঁৱৰ ওলাব। নিউজ ডেস্ক assam.com